চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণৰ চূড়ান্ত হেমাহিৰ বাবে নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা সংস্থাই নিজৰ ময়মতালিত কৰি গৈছে নিৰ্মাণ কাৰ্য। বাইহাটা চাৰিআলিত নিৰ্মীয়মান অৱস্থাত বৃহৎ আকাৰৰ পকীৰ বিম পৰি এজন লোকে মৃত্যু সাৱটি লোৱাৰ পিছতো শিক্ষা লোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে। নিৰ্মাণ কাৰ্যত চূড়ান্ত গাফিলতি কৰি পুনৰ একে কাণ্ড সংঘটিত কৰিবলৈ ওলাইছে এইবাৰ ৰঙিয়াত। ৰঙিয়া আইঅচি গড়কাত সকলোকে আচৰিত কৰি নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ধাৰিৱাল বিলটেক নামৰ সংস্থাটোৱে এক লাইনকৈ 16 mm ৰড বহুৱাই নিৰ্মাণ কৰিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ কালভাৰ্ট। 14 ফুট ওখ 5 ইঞ্চি বহলৰ 16 mm ৰডেৰে ইতিমধ্যে নিৰ্মাণ কৰি থোৱা কংক্ৰিট বহুৱাই ৰঙিয়াৰ গড়কাৰ পাৰ্কিঙৰ সন্মুখত নিৰ্মাণ কৰিবলৈ লোৱা কালভাৰ্টৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। নিয়মমতে কালভাৰ্টৰ পকী বেৰসমূহত 2 লাইনকৈ ৰড দিব লাগিছিল যদিও নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা বিষয়াসকলে মাত্ৰ 1 লাইনকৈ ৰড দি কালভাৰ্ট নিৰ্মাণ কৰিবলৈ লৈছে, যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পাৰ্কিঙত প্ৰৱেশ কৰা বৃহৎ ট্ৰাকসমূহ চলাচল কৰিলেই কালভাৰ্টটো ভাঙি পৰাৰ সম্ভাৱনা দেখা দিছে। কালভাৰ্টটো যদিহে এনেদৰে ভাগি পৰে তেতিয়াহ'লে ৰঙিয়া গড়কা অঞ্চলৰ লগতে অঞ্চলটোৰ 5খনকৈ গাঁৱৰ ৰাইজ সমাগত বাৰিষাত পানীত বুৰ গৈ থাকিব লাগিব। যিটো ড্ৰেইন ৰেডিমেড ড্ৰেইন বনাইছে সেই ৰেডিমেড ড্ৰেইনটো হাইট আছে 14 ফুট। সেই 14 ফুট যেতিয়া আমাৰ এটা কালভাৰ হিচাপে এখন হেভি গাড়ী যাওয়াৰ লগে লগে সেই বেলেঞ্চটো ৰাখিব নোৱাৰে, সি ক্ৰেক হৈ যাব, ক্ৰেক হৈ গাড়ী এক্সিডেণ্ট হৈ যাব। যিটো কালভাৰ বহাইছে ৰেডিমেড, কিন্তু অৰিজিনেলি বহাব লাগে ইয়াতে আমাৰ তল ওপৰৰ লেভেলৰ পৰা তলৰ ফালে আমাৰ 8 ফুটমান দিলে হৈ যায়। ডাবল আমাৰ ৰডেদি বনাব লাগে ৱালখান, 2খন ৱাল ডাবল ৰড দিব লাগে। সিহঁতে ছিংগল ৰডেদি বনাইছি, বনোৱাৰ পিছত এনে ক্ৰেক হৈ আছে তাতে। এই কামটো ধাৰৱাল ধাৰৱালৰ কোম্পানী ধাৰৱাল কোম্পানী সিহঁতে সেই বস্তুটো আনি ৰাতিৰ ভিতৰত প্ৰগ্ৰেম কৰিছে খান্দি ফেলে দিয়াৰ কাৰণে। কিন্তু মই কি কৰিলোঁ, ইফালে আমাৰ ড্ৰেইন বনোৱা গভৰ্ণমেণ্টে কোম্পানী মাটি এৰা নাই, যে মানুহৰ সুবিধাৰ কাৰণে মোৰ নিজে পাট্টাৰ মাটি 5 ফুট বা 6 ফুট মাটি মই নিজে এৰি দিছোঁ, ড্ৰেইনটো যাতে মনাপুটা ভাল হয়। কিন্তু মই যাই দেখা পালোঁ যদি বহল লগে লগে ড্ৰেইনটো মানে যিটো ৰেডিমেড ড্ৰেইন বহল লগে লগে সি ক্ৰেক হৈ যাব। সি কোনো ধৰণৰ গাড়ী মটৰ পাছ যাব নোৱাৰিলে এই পাৰ্কিঙৰ এই জনসাধাৰণৰ অসুবিধা হ'ব। ইয়াতে কিমান মানুহৰ গাড়ী মটৰ থাকে, হয়নে না? আপোনালোকে চাওক, এতিয়া আমাক এতিয়া পাৰ্মানেণ্ট ড্ৰেইনটো লাগে, তলৰ পৰাই অৰিজিনেলি ড্ৰেইনটো বনাই আনিব লাগে। ৰেডিমেড ড্ৰেইন ইয়াতে ছাকচেছ নহয়। আমি যেনেকুৱা এইটো বনাইছোঁ সেনেকুৱা ডাবল লাইনেদি সেনেকুৱা হ'ব লাগে, এই ডাবল ৰডেদি বনাই আনিব লাগিব এটা চাইড কৰি। ইয়াতে বনাইছে ছিংগল ৰডেদি, ডাবল ৰডেদি বনাব লাগে। ইয়াতে বাৰু পানীৰ কাৰণে এইটো চলিব ছিংগল ৰডেদি। ইয়াতে যেতিয়া হেভি ভেহিকেল আমাৰ আগবাৰ গাড়ী অহা যোৱা হ'ব, একবাৰ অহা যোৱাতে গাড়ী বহি যাব, গাড়ী এক্সিডেণ্ট হৈ যাব। ইমান 14 ফুট হাইট আছে, 4 ইঞ্চি ডাঠ আছে, 4 ইঞ্চি ডাঠ আছে। 4 ইঞ্চি ডাঠত গাড়ী এখন পাৰ হ'ব পাৰে নেকি? ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।